নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চাৰ্জিং পঢ়িম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ 1.2। এইটো নিউ বুক হয়, নতুন বুক হয়। এইটো বুকত MCQ এড কৰা হৈছে নতুনকৈ। চ' অনুশীলনী 1.2 আমাক 1 নম্বৰ কৈছে যে দেখুওৱা যে √5 অপৰিমেয়। চ' গতিকে অনুশীলনী 1.2ত বহুতো অংক আছে। চ' আগত এইকেইটা অংক আছিলে, এতিয়া নতুনকৈ আমাক এইবিলাক MCQ দিছে। 4ৰ পৰা 8 লৈকে আমাক MCQ দিছে। গতিকে ধুনীয়াকৈ মই MCQখিনিৰ সলিউশ্যন এইটো ভিডিঅ'তে কৰাই দিম গোটেইখিনি, ঠিক আছে। চ' তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিবা। চ' আমাক প্ৰথমত যিটো দিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। এইটো নক'লোঁ আৰু কৰিবা ছাবস্ক্ৰাইব, ঠিক আছে। নকৰাকৈ মানে এইটো কৈ দিয়া থাকে, ভাবি ল'বা। চ' 1 নম্বৰ কৈছে যে দেখুওৱা যে √5টো অপৰিমেয়। গতিকে √5 আমি অপৰিমেয় বুলি জানো, এইটো আমাক দেখাব লাগে, প্ৰমাণ কৰি দেখাব লাগে। চ' গতিকে 1ৰ সলিউশ্যনটো আমি কৰিম। চ' একেবাৰে সহজ প্ৰশ্ন, এটা কৰিলে তোমালোকে বাকীকেইটা পাই যাবা। চ' এইটো অনুশীলনীত যিখিনি উদাহৰণ দি আছে, উদাহৰণখিনি চাবা। উদাহৰণৰ পৰা কেতিয়াবা প্ৰশ্ন উঠাই দিয়ে, যেনেকুৱা উপপাদ্য 1.3 √2 অপৰিমেয় বুলি দেখুৱাব লাগে। তাৰপিছত উদাহৰণ 7 প্ৰমাণ কৰা যে √3 অপৰিমেয়। তেনেকুৱা এইটো উদাহৰণ 8, উদাহৰণ 9 3√3 অপৰিমেয়, 3√2 অপৰিমেয়, এইটো প্ৰমাণ কৰিব লাগে। চ' গতিকে আমি অনুশীলনীৰ যিকেইটা অংক আছে, এই এটা কৰি দিলেই তোমালোকে বাকীকেইটা উদাহৰণ এইবিলাক চব পাই যাবা। চাবা কিমান ধুনীয়াকৈ বুজি পাই যাবা, জাষ্ট মনোযোগ দিয়া, বুজি পাবা। আমাক এইটো অপৰিমেয় বুলি দিব কৈছে, গতিকে আমি এইটো পৰিমেয় বুলি প্ৰথম ধৰি ল'ম, ঠিক আছে। গতিকে বিৰুদ্ধভাৱে ধৰি ল'ম, সেইকাৰণে কথাটো আমাক লিখিব লাগিব যে বিৰুদ্ধভাৱে, মানে বিৰুদ্ধভাৱে লিখি ল'ম, ঠিক আছে। যে বিৰুদ্ধভাৱে আমি এইটো ধৰি ল'ম যে এইটো পৰিমেয় বুলি। বিৰুদ্ধভাৱে এনেকুৱা অপৰিমেয়ৰ পৰা প্ৰমাণ কৰিব দিলে এইটো কথা মনত ৰাখিবা যে বিৰুদ্ধভাৱে আমাক ধৰিব লাগে, ঠিক আছে। যে বিৰুদ্ধভাৱে ধৰা হ'ল √5টো এটা কি হয়, √5টো এটা অপৰিমেয় হয় বা পৰিমেয় হয়। আমি বিৰুদ্ধভাৱে ধৰি ল'লোঁ যে √5টো এটা পৰিমেয়। যদি পৰিমেয় বুলি ধৰি লৈ যদি আমি পৰিমেয় পাওঁ, তেনেহ'লে এইটো পৰিমেয় হ'ব। আৰু যদি পৰিমেয় নাপাওঁ, তেনেহ'লে আমি ক'ব পাৰিম যে এইটো অপৰিমেয়। চ' গতিকে নিশ্চয়কৈ আমি পৰিমেয় নাপাম। চ' বিৰুদ্ধভাৱে ধৰা হ'ল √5টো পৰিমেয় বুলি আমি ধৰি ল'লোঁ, ঠিক আছে। গতিকে পৰিমেয় সংখ্যা হ'লে কি হয়, আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, আৰু Qটো ≠ 0 হ'ব, ঠিক আছে। এইটো অংকৰ ক্ষেত্ৰত আমি A/B বুলি লিখিম। একেই কথা, P/Q হ'লে আমি A/B বুলি লিখিম, য'ত Bটো 0 হ'ব নোৱাৰে। এইটো হৈছে পৰিমেয় সংখ্যাৰ নিয়ম। চ' এইটো যদি পৰিমেয় সংখ্যা হয়, তেনেহ'লে আমি এইটোক P/Q আৰ্হিত আমি লিখিব পাৰোঁ। অৰ্থাৎ আমি √5টো কাৰ সমান হৈ যাব, P/Q আকাৰৰ, অৰ্থাৎ A/B আকাৰৰ হৈ যাব, য'ত Bটো 0 হ'ব নোৱাৰে, ঠিক আছে। য'ত A আৰু Bটো কি হয়, A আৰু Bটো সহমৌলিক সংখ্যা হয়, কোপ্ৰাইম, ঠিক আছে। সহমৌলিক সংখ্যা। কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে, দুটা সহমৌলিক সংখ্যা পূৰণফল কি হয়, MCQ আহে। গতিকে সেইখিনি কৈ দিম, টেনশ্যন নকৰিবা। গতিকে A আৰু B সহমৌলিক সংখ্যা, আৰু Bটো 0 হ'ব নোৱাৰে, তলৰটো 0 হ'লে নহ'ব, ঠিক আছে। আৰু B ≠ 0 লিখা হ'ল। এতিয়া আমি বোথ ছাইড স্কুৱেৰ কৰি দিম, ঠিক আছে। বোথ ছাইড আমি স্কুৱেৰ কৰি দিলে কি হ'ব, 5ৰ স্কুৱেৰ কৰিম, √5ৰ স্কুৱেৰ কৰিম। তোমালোকে জাষ্ট চাই যোৱা, অংকটো কৰাৰ পিছত বুজি পাই যাবা, তাৰপিছত পিছলৈ কৰিব পাৰিবা, ঠিক আছে। এইফালে স্কুৱেৰ কৰিলে কি হ'ব, A/B, এইটোৰ স্কুৱেৰ। এতিয়া ৰুটৰ স্কুৱেৰ আছে, ৰুট আৰু স্কুৱেৰ কটা গ'ল, অকল কি থাকিলে 5 থাকিলে। এইফালে কি থাকিলে, A²/B² থাকিলে, ঠিক আছে। এতিয়া এইটো ইনটু এইটো কৰোঁ, এইটো ইনটু ইয়াত দেখোন 1 আছে, এইটো পূৰণ কৰোঁ। চ' গতিকে A² = 5B² পালোঁ। এইটো আমি 1 নম্বৰ সমীকৰণ দিওঁ। মই যদি তোমাক লিখোঁ যে 5 পূৰণ 3, 5 3 গুণ কিমান হৈ যায়, 15 হৈ যায়। তাৰমানে কি, 15টো 5ৰ উৎপাদক হয়, 3ৰো উৎপাদক হয়, ঠিক আছে। বা 3টো 15ৰ উৎপাদক হয়, বা 5টো 15ৰ উৎপাদক 5 হয়, ঠিক আছে। মৌলিক উৎপাদক যে কৰিছোঁ, তেনেকুৱা কথা। চ' ইয়াত বুজাইছে যিটো A² কি হয়, 5B² সমান হয়, মানে কি, ইয়াৰ A² আমি 5 পূৰণ B যিকোনো এটা মান পূৰণ কৰিলে আমি এইটো মান পাই যাম, ঠিক আছে। মানে এই দুটা উৎপাদক বুজাইছে, এটাই আনটোৰ উৎপাদক বুজাইছে, ঠিক আছে। মানে কি ক'ব বিচাৰিছোঁ, তোমাক লিখি দিওঁ এতিয়া। অতএব এইটো বুজাইছে যে A²টো 5ৰে বিভাজ্য হয়, ঠিক আছে। A², 5ৰে বিভাজ্য হয়, 5ৰে বিভাজ্য হ'ব, 5ৰে বিভাজ্য এনেকুৱা আছে। গতিকে A² কি হয়, 5ৰে বিভাজ্য হ'ব। ঠিক একেদৰে A² যদি হয়, Aও 5ৰে বিভাজ্য হ'ব, ঠিক আছে। গতিকে একেদৰে বা গতিকে A2ও 5ৰে বিভাজ্য হ'ব, 5ৰে বিভাজ্য হ'ব।
সো সহমৌলিক সংখ্যা কি হয় তোমালোকে যদি নাজানা কৈ দিওঁ সহমৌলিক সংখ্যা মৌলিক সংখ্যাৰ দৰে ইয়াৰ উৎপাদক একৰ বাহিৰে বেলেগ নাথাকে ঠিক আছে যেনেকুৱা 5 আৰু 7 সহমৌলিক কিয়নো ইয়াৰ উৎপাদক সাধাৰণ উৎপাদক কমন ফেক্টৰ একৰ বাহিৰে বেলেগ নাই ঠিক আছে গতিকে a স্কয়াৰ 5 বিভাজ্য গতি কি হ'ব a ও 5 বিভাজ্য হ'ব ঠিক আছে এটা আকৌ আমি ধৰি লওঁ যে আকৌ ধৰা হ'ল এটা বেলেগ সংখ্যা ধৰো a ইকুয়াল টু 5 পাইছো গতিকে 5 টো আমি যদি পাইছো যেহেতু গতিকে আমি এইবাৰ b লৈছো এইবাৰ আমি c লৈ লওঁ ঠিক আছে যদি ধৰি লওঁ a ইকুয়াল টু 5c বুলি ধৰি লওঁ ঠিক আছে ধৰা হ'ল বুলি আমি লিখিছো আৰু যত c টো কি হয় জানানে c টো এটা আমি অখণ্ড সংখ্যা ধৰি লওঁ ঠিক আছে অখণ্ড সংখ্যা যিকোনো সংখ্যা ধৰিব পাৰা পৰিমেয় সংখ্যা ধৰিব পাৰা তোমালোকৰ ইচ্ছা অখণ্ড সংখ্যা আমি ধৰি ললো যত c টো এটা অখণ্ড সংখ্যা হয় এটা আমি স্কয়াৰ কৰি দিওঁ দুও সাইডে সো গতিকে ওপৰত যেটা আমি স্কয়াৰ কৰিছো ইয়াত তোমালোকে সাইডত লিখিবা যে বোথ সাইড স্কয়াৰ কৰি যে দুও সাইডে দুও ফালে বর্গ কৰি এনেকে লিখিবা তেতে নাম্বার ফুল পাবা ঠিক একেদৰে ইয়াত আমি স্কয়াৰ কৰি দিম a স্কয়াৰ ইকুয়াল টু 5c হোল স্কয়াৰ ইয়াত লিখিবা যে দুও সাইডে আমি বর্গ কৰি ঠিক আছে দুও ফালে বর্গ কৰি ঠিক আছে এটা a স্কয়াৰ যদি হয় a স্কয়াৰ থাকিব ইকুয়াল টু 5 ৰ স্কয়াৰ 25 c স্কয়াৰ c স্কয়াৰ গতিকে এইটোৰ দৰে পাইছো a স্কয়াৰ ইকুয়াল টু 5b স্কয়াৰ ইয়াত পাইছো a স্কয়াৰ ইকুয়াল টু 25 c স্কয়াৰ সো গতিকে মানে কি a স্কয়াৰ টু 25 ৰ কি হ'ব এটা 25 ৰে বিভাজ্য হ'ব গতিকে লিখিব পাৰি অতএব a স্কয়াৰ টু যেটো আছে গতিকে a স্কয়াৰ টু 25 ৰে বিভাজ্য হ'ব ঠিক আছে গতিকে a স্কয়াৰৰ মানটো আমি বহাই দিওঁ কাম কৰো a স্কয়াৰৰ মান আমি ইয়াত কি পাইছো 5b স্কয়াৰ পাইছো গতিকে a স্কয়াৰৰ মান আমি 5b স্কয়াৰ পাইছো এটা আমি ইয়াত বহাই দিওঁ যেগুলো 25 c স্কয়াৰ a স্কয়াৰৰ মানটো ইয়াৰ পৰা আনি দিছো যেহেতু a স্কয়াৰৰ মান 5b স্কয়াৰ গতিকে হিকানে a স্কয়াৰ ঠাইতে 5b স্কয়াৰ লিখিলো গতিকে কৰ পৰা পালো এটো একৰ পৰা যে সমীকৰণ 1 পৰা ঠিক আছে একৰ পৰা আমি এটো পালো এতিয়া চোৱা এইটো আৰু এইটো আছে সো গতিকে এতিয়া b স্কয়াৰ আমি ৰাখি দিও b স্কয়াৰ এইটো 5 টোই পূৰণ হৈ আছে ইফালে হৰণ হ'ব 25/5 c স্কয়াৰ গতিকে b স্কয়াৰৰ মান কি পাম 5 * 5 5 5 * 25 গতিকে 5 c স্কয়াৰ পালো গতিকে একেটা বস্তুই পালো a স্কয়াৰ = 5b স্কয়াৰ ইয়াত কি পালো b স্কয়াৰ = 5c স্কয়াৰ মানে এনেকে যাব এতিয়া c ধৰিলে c স্কয়াৰ = 5d স্কয়াৰ হ'ব এনেকে আগবাঢ়ি থাকিব গতিকে তাৰ মানে এইটো আৰু এইটো আমি পাই গলো গতিকে তাৰ মানে এইটোৱে বুজা যে b স্কয়াৰে 5 ৰে বিভাজ্য b স্কয়াৰ টু 5 ৰে বিভাজ্য হ'ব 5 আছে 5 ৰে বিভাজ্য হয় বা অকল হ'ব বুলি দিব পাৰা নো প্ৰবলেম এইটো হলে গতিকে বা একেদৰে b স্কয়াৰ যদি বিভাজ্য হয় b ৰেও বিভাজ্য হ'ব b ৰেও 5 ৰে বিভাজ্য হ'ব বা বিভাজ্য হ'ব বুলি লিখিবা যে b স্কয়াৰ যদি 5 ৰে বিভাজ্য হয় গতিকে অকল b টোও 5 ৰে বিভাজ্য হ'ব বুজি পাইছা এটা নেক্সট পেজ লাগিব মোক তোমালোকক হয়তো আগৰ পৰা নেক্সট পেজত গুছি একো কথা নাই সো এতিয়া নেক্সট আমি এইটো পালো সো গতিকে আমি জানো কি যদি 5 ৰে বিভাজ্য হয় এইটো b কো এইটোৰ 5 ৰে বিভাজ্য আমি জানো যে সহমৌলিক হলে একৰ বাহিৰে বেলেগ উৎপাদক নাথাকে কিন্তু আমি দেখা পাইছো যে একৰ বাহিৰে আমি 5 পাইছো গতিকে 5 হলে এইটো কি এইটো আমি যেটো ধৰিছো যে পৰিমেয় সংখ্যা নহয় ঠিক আছে কিয়নো সহমৌলিক সংখ্যা নহয় কিয়নো সহমৌলিক সংখ্যা হলে কি হ'ব লাগিব ইয়াৰ একৰ বাহিৰে বেলেগ উৎপাদক থাকিব নোৱাৰিব গতিকে যেহেতু আমি একৰ বাহিৰে 5 পাইছো গতিকে এইটো সহমৌলিক সংখ্যা নহয় সহমৌলিক সংখ্যা নহলে আমি যে পৰিমেয় সংখ্যা ধৰিছো পৰিমেয় সংখ্যা নহয় গতিকে পৰিমেয় সংখ্যা নহলে কি হ'ব আলটিমেটলি এইটো অপৰিমেয় সংখ্যা হ'ব প্ৰমাণ কৰিব পাৰিম সো গতিকে আমাক অকমান লিখিব লাগিব ইয়াতে এটা কথাষাৰ লিখিবা যে অতএব a আৰু b ৰ অন্তত নিদিলেও হ'ব যে a আৰু b ৰ অন্তত এটা সাধাৰণ উৎপাদক 5 আছে এটা সাধাৰণ 1 ৰ বাহিৰে বা এনেকে লিখিব পাৰা যে এটা সাধাৰণ উৎপাদক 5 আছে গতিকে আমি লিখিব পাৰো গতিকে 5 থাকিলে কি হ'ব এইটো এটা সহমৌলিক সংখ্যা নহয় কিন্তু সহমৌলিক সংখ্যা হলে কি হয় ইয়াৰ একৰ বাহিৰে বেলেগ নাথাকে গতিকে আমাক কথাষাৰ লিখিব লাগিব মই বেলেগ এটা পেজত দিওঁ তোমালোকে নিশ্চয়কৈ বেলেগ এটা পেজ লাগিব নেক্সট পেজত লিখিবা
নেক্সট পেজত এইটো কথা লিখিবা যে কিন্তু এইটো কি 5 এটা সাধাৰণ উৎপাদক পাইছোঁ কিন্তু আমি সহমৌলিক বুলি ধৰি লৈছোঁ কিন্তু 5 থাকিব নালাগিছিলে কিন্তু আমি এক্সট্ৰাকৈ এটা সাধাৰণ উৎপাদক পাইছোঁ গতিকে লিখিম যে কিন্তু ই এ আৰু চাবা দেই অলপ চাহ পৰিছে বাবে অলপমান হেৰি কৰি ল'লোঁ যে কিন্তু ই এ আৰু বিৰ সহমৌলিক ধৰ্মক বিৰোধ কৰে ঠিক আছে বা সহমৌলিক যি ধাৰ্য আছে সহমৌলিকৰ ধৰ্মৰ বিৰোধ কৰে কাৰণ বিৰোধ কৰে কিয়নো সহমৌলিক সংখ্যাৰ একৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকে ইয়াত 5 পাইছোঁ গতিকে ই এ আৰু বিৰ সহমৌলিকৰ ইয়াত ৰ দিবা কথাবোৰ ভালকৈ বুজি লিখিবা যে ই সহমৌলিকৰ ধৰ্মৰ বিৰোধ কৰে গতিকে লিখিম এই বিৰুদ্ধটো হোৱাৰ কাৰণে বা এই বিৰুদ্ধ অকণমান লিখিব লাগিব তোমালোকে চাবা একেবাৰে আহি যাব ঠিক আছে এই কথা লিখিব লাগিব যিখিনি বুজি পাইছা সেইখিনি লিখিব লাগিব ঠিক আছে বুজি পাইছানে গতিকে বিৰুদ্ধটো কি হৈছে আমি লিখিম যে এই বিৰুদ্ধ হৈছে কাৰণ আমি এ আৰু বি কি আমি যেহেতু সংখ্যাটো কি বুলি ধৰি লৈছিলোঁ অপৰিমেয় বুলি ধৰি লৈছিলোঁ যে এই বিৰুদ্ধ হৈছে কাৰণ আমি √5ক পৰিমেয় বুলি ধৰি লৈছোঁ গতিকে সেইকাৰণে মিলা নাই আমি সাধাৰণ উৎপাদক পাই গৈছোঁ ঠিক আছে গতিকে আমি যেহেতু √5ক পৰিমেয় বুলি ধৰি লৈছোঁ গতিকে আমি লিখিম গতিকে লিখিম লিখাবোৰ দেখা নাই নেকি কেমেৰাত এইটো সলাই দিওঁ গতিকে লিখিম যে আমি সিদ্ধান্ত ল'লোঁ বা সিদ্ধান্ত পালোঁ যে √5 অপৰিমেয় ঠিক আছে গতিকে প্ৰমাণিত বুলি লিখি দিবা প্ৰমাণিত বা দেখুওৱা হ'ল বুজি পালা এইখিনি এতিয়া ভিডিঅ'টো আকৌ ৰিভাৰ্ছ কৰি চাবা বুজি পাবা যদি এইটো ৰিভাৰ্ছ কৰি চাব মন যোৱা নাই একো টেনশ্যন নকৰিবা আমি 2 নম্বৰটো কৰোঁতে আৰু ভালকৈ বুজি পাবা 2 নম্বৰৰ সলিউশ্যন এতিয়া আমি কৰিম কৈছে যে দেখুওৱা যে 3 + 2 √5 অপৰিমেয় গতিকে এইবাৰ দিছে এইটো গতিকে একেধৰণে আমি কৰিম তোমালোকে একো ভয় নাখাবা একো ডাঙৰ বস্তু নহয় এইটো গতিকে আমি ধৰি ল'ম বিৰুদ্ধভাৱে ধৰি ল'ম যে বিৰুদ্ধভাৱে ধৰা হ'ল যিটো সংখ্যা থাকিব এইটো আমি পৰিমেয় বুলি ধৰি ল'ম ধৰা হ'ল 3 + 2 √5 পৰিমেয় ঠিক আছে এতিয়া নেক্সট লাইনটো আমি কি কৰিম নেক্সট লাইনটো আমি লিখিম অতএব 3 + 2 √5 কি হ'ব p/q আৰ্হিৰ হ'ব অৰ্থাৎ p আমি কি a/b বুলি লিখোঁ য'ত a আৰু b কি সহমৌলিক সংখ্যা য'ত a আৰু b সহমৌলিক ঠিক আছে সহমৌলিক সংখ্যা আৰু কি হ'ব বিৰ মানটো 0 হ'ব নোৱাৰে গতিকে b ≠ 0 এতিয়া নেক্সট আমি কি কৰিম আমি চেষ্টা কৰিম যে অকল ৰুটটোক আমি এইফালে ৰাখোঁ কিয়নো আমি জানো √5টো অপৰিমেয় গতিকে √5টোক আমি এইফালে ৰাখিব ট্ৰাই কৰোঁ গতিকে প্ৰথমত 2 √5 আছে এইফালে আমি a/b আছে গতিকে এইটো যোগ হৈ আছে এইফালে গ'লে বিয়োগ হ'ব গতিকে -3 হয় এইফালে এতিয়া 2 √5 এতিয়া ইয়াৰ লসাগু ল'ম আমি ইয়াৰ তলত এখন 1 আছে 1 আৰু b লসাগু b গতিকে b ভাগ কৰিলে 1 থাকিলে 1 * a বিয়োগ 1 * b ভাগ কৰিলে b থাকে b * 3 3b হৈ যায় এতিয়া নেক্সট লাইন কি হ'ব √5ক আমি অকলে কৰিব লাগে √5 আমি ৰাখিলোঁ এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব অৰ্থাৎ তলত আহিব 2টো আৰু b ইয়াত আছে a - 3b ওপৰত থাকিলে আমি দেখা পাইছোঁ কি a b 3 2 এইবিলাক কি অখণ্ড সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যা হয় কিয়নো পৰিমেয় সংখ্যাৰ পেটৰ ভিতৰত সবে থাকে অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সব থাকে গতিকে নিশ্চয়কৈ এইটো কি অখণ্ড সংখ্যা হ'লে এইবিলাকো কি পৰিমেয় সংখ্যা হ'ব গতিকে এইবিলাক পৰিমেয় সংখ্যা হ'লে যেহেতু সমান আছে নিশ্চয়কৈ √5 কি হ'ব পৰিমেয় হ'ব কিন্তু আমি জানো কি √5টো অপৰিমেয় গতিকে আমি ক'ব পাৰোঁ যে এইটো এটা অপৰিমেয় সংখ্যা প্ৰমাণ আমি এনেকৈ কৰিব পাৰিম ঠিক আছে বুজি পাইছা কিমান সহজ দেখিছানে গতিকে কথাষাৰ লিখিব লাগিব যে যিহেতু a,
বি কমা 3 আৰু এ বি 3 আৰু 2টো কি হয় অখণ্ড সংখ্যা গতিকে কি হ'ব গতিকে যি a মাইনাছ 3b বাই 2b আছে এইটো কি হ'ব পৰিমেয় হ'ব অখণ্ড সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যা হয় গতিকে পৰিমেয় একেদৰে √5 গতিকে এইটো সমান গতিকে √5 কি হ'ব পৰিমেয় হ'ব একেদৰে √5 পৰিমেয় কিন্তু কি আমি জানো √5টো পৰিমেয় নহয় গতিকে এইটো আমাৰ ভুল হৈছে বা এইটো আমি প্ৰমাণ কৰি দেখালো এইটো এটা পৰিমেয় সংখ্যা নহয় গতিকে ঠিক আছে এতিয়া এইখিনি লিখিলো যে √5 এটা পৰিমেয় সংখ্যা হ'ল ঠিক আছে কিন্তু আমি লিখিম যেহেতু পৰিমেয় সংখ্যাৰ কি সিদ্ধান্ত বা সত্যতাৰ বিৰোধ কৰে গতিকে লিখিম কিন্তু ইয়ে কি কৰে √5 যেহেতু অপৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যৰ যেহেতু √5 অপৰিমেয় কিন্তু এই সত্যৰ বিৰোধ কৰি আছে কিয়নো ইয়াত পৰিমেয় সংখ্যা বুলি পাইছোঁ গতিকে এই সত্যৰ বিৰোধ কৰে ঠিক আছে গতিকে লিখিম অতএব আমি সিদ্ধান্ত পালোঁ যে আমি সিদ্ধান্তত উপনীত হলো বা আমি সিদ্ধান্ত পালো যে 3 + 2√5 যেটো প্ৰশ্নত আছে এইটো অপৰিমেয় ঠিক আছে তলত প্ৰমাণিত বুলি লিখি দিবা নিলিখিলে একো কথা নাই গতিকে 3 + 2√5 অপৰিমেয় বাস হৈ গ'ল বুজি পাইছা এতিয়া 3ৰ 1 নম্বৰ প্ৰশ্ন 3ৰ 1 একেদৰে কৰিম কৈছে যে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় গতিকে কেনেকৈ অপৰিমেয় প্ৰমাণ কৰিব পাৰি সেইবিলাক তোমালোকে জানি লোৱা ইয়াৰ পৰা পৰীক্ষাত কোনো প্ৰশ্ন আহিব ইয়াৰ পৰা নাহিলে তোমালোকক উদাহৰণৰ পৰা দিয়া হ'ব ঠিক আছে প্ৰশ্নবিলাক সো 1 নম্বৰটো আমাক দিছে কি 1/√2 গতিকে আমি বিৰুদ্ধভাৱে ধৰি লম সলিউশন একে ধৰণে আমি ধৰা হল বুলি ধৰি লম কিন্তু বিৰুদ্ধভাৱে ধৰি লম ঠিক আছে যে বিৰুদ্ধভাৱে ধৰা হল ঠিক আছে ধৰি লম এতিয়া যে বিৰুদ্ধভাৱে ধৰা হল কি ধৰা হল যে 1/√2 কি এটা হয় পৰিমেয় বুলি ধৰি লম পৰিমেয় সংখ্যা বা অকল পৰিমেয় বুলি লিখি দিব হৈ যাব গতিকে আমি কি লিখিম অতএব যে 1/√2 হবে এইটো কাৰ সমান হ'ব p/q আৰহি হ'ব অৰ্থাৎ a/b আৰহি হ'ব আৰু a আৰু b কি হয় যত সহমৌলিক সংখ্যা যত a আৰু b সহমৌলিক সংখ্যা ঠিক আছে সংখ্যা আৰু b টো শূন্য নহয় এইটো কথা লিখিবা এতিয়া আমি কি কৰিব পাৰিম চাওঁ আগত আমি ৰুটটো আমি অকলশৰীয়া কৰিব লাগে সো আমি কি কৰিব পাৰো আমি ওলটাই দিওঁ ওপৰত গতিকে ৰুটটো আমি ওপৰত দিওঁ 1 টো তলত আহিলে 1 তলত আহিলে লিখিব নালাগে ঠিক একেদৰে এইটো ওলটি যাব গতিকে b/a এতিয়া আমি ৰুটটো b/a পালো গতিকে b/a টো কি হয় সহমৌলিক সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যা হয় সো গতিকে এইটো ৰুটটোও পৰিমেয় হ'ব কিন্তু আমি জানো কি ৰুটটো অপৰিমেয় গতিকে লিখিম যেহেতু সত্যতাৰ বিৰোধ কৰে গতিকে এইটো এটা অপৰিমেয় গতিকে 2 নম্বৰৰ দৰে আমি কথাষাৰ আকৌ লিখিব লাগিব ঠিক আছে গতিকে লিখিম যেহেতু b আৰু a অখণ্ড সংখ্যা বা যেহেতু আমি b আৰু a কি সহমৌলিক বুলি ধৰি লৈছো সহমৌলিক অখণ্ড যি লিখা একে কথা হৈ যায় ঠিক আছে গতিকে যেহেতু b আৰু a অখণ্ড সংখ্যা বা সহমৌলিক লিখিব পাৰে একো কথা নাই যেহেতু b আৰু a অখণ্ড সংখ্যা বুলি লিখি দিওঁ অখণ্ড সংখ্যা গতিকে প্যাটাৰ্নটো এতিয়া চেঞ্জ নহব একে ধৰণে তোমালোকে লিখি গৈ থাকিলে আনসাৰটো হ'ব ঠিক আছে যেহেতু b আৰু a অখণ্ড সংখ্যা গতিকে b/a কি হ'ব পৰিমেয় হ'ব একেদৰে কি হ'ব ৰুটটো কি হ'ব পৰিমেয় হ'ব একেদৰে ৰুটটো অন্তস্থিত কৰোঁ ৰুটটো পৰিমেয় ঠিক আছে ৰুটটো পৰিমেয় কিন্তু এইটো কি সত্যতাৰ বিৰোধ কৰিছে ৰুটটো পৰিমেয় নহয় কিন্তু লিখিম যে কিন্তু ইয়ে ৰুটটো অপৰিমেয় সত্যৰ বিৰোধ কৰে অপৰিমেয় সত্যৰ এই সত্যৰ
বিৰোধ কৰে ঠিক আছে বিৰোধ কৰে গতিকে লিখিব পাৰোঁ যিহেতু এইটো বিৰোধ কৰিছে গতিকে এইটো এটা অপৰিমেয় গতিকে লিখিম অতএব ৰুটটো অপৰিমেয় গতিকে ৰুটটো বা এনেকৈ লিখিব পাৰি যে আমি সিদ্ধান্তত উপনীত হ'লোঁ যে আমি সিদ্ধান্তত উপনীত হ'লোঁ বা আমি সিদ্ধান্ত পালোঁ যে কি হয় যে 1/√2 কি হয় অপৰিমেয় এতিয়া উজু যেন লাগিছে না সহজ লাগিছে না একেবাৰে সহজ গতিকে প্ৰমাণিত বুলি লিখি দিবা নহ'লে এইখিনি ৰাখিবা হৈ যাব এতিয়া 2 নম্বৰ প্ৰশ্ন 3/2 7√5 দিছে গতিকে আমি সলিউশনটো কৰি লওঁ আমি বিৰুদ্ধভাৱে ধৰি লওঁ যে বিৰুদ্ধভাৱে ধৰা হ'ল কি ধৰা হ'ল যে 7√5 কি হয় পৰিমেয় ঠিক আছে পৰিমেয় এতিয়া আমি নেক্সট লাইনটো কৰিম গতিকে অতএব এইটো কি হ'ব 7√5 কাৰ সমান হ'ব p/q অৰ্থাৎ a/b নিচিনা হ'ব গতিকে য'ত কি হ'ব a/b টো হৈছে সহমৌলিক সংখ্যা a আৰু b টো হৈছে সহমৌলিক সংখ্যা য'ত a আৰু b সহমৌলিক সংখ্যা মৌলিক সংখ্যা ঠিক আছে আৰু b টো শূন্য হ'ব নোৱাৰে এই কথাষাৰ লিখিবাই ঠিক আছে ইয়াত নাম্বাৰ থাকিব নহলে নাম্বাৰ কাটিব যে a আৰু b সহমৌলিক সংখ্যা b ≠ 0 বাস লিখি দিলা এটা নেক্সট ইয়াৰ পৰা আমি ৰুটটোক আমি অকলশৰীয়া কৰোঁ কিয়নো √5 টো অপৰিমেয় বুলি আমি জানো নেক্সট লাইন আমি কি কৰিম √5 টো ইফালে ৰাখি দিওঁ এইফালে 7 টো পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব গতিকে 7b হ'ব ওপৰত হ'ব a গতিকে a b 7 এইবিলাক কি অখণ্ড সংখ্যা হ'লে কি পৰিমেয় সংখ্যা হ'ব গতিকে নিশ্চয়কৈ √5 পৰিমেয় হ'ব কিন্তু কি এইটো সত্যতাৰ বিৰোধ কৰিব গতিকে লিখিম এইটো অপৰিমেয় বাস সহজ যেন লাগা নাই নেকি একেবাৰে ধুনীয়া আহি আছে গতিকে লিখিম যে যিহেতু a, b আৰু 7 কি এইবিলাক অখণ্ড সংখ্যা গতিকে কি হ'ব গতিকে যেটো a/7b আছে এইটো কি হ'ব এইটো পৰিমেয় হ'ব পৰিমেয় গতিকে পৰিমেয় একেদৰে √5 কি হ'ব একেদৰে √5 কি হ'ব পৰিমেয় হ'ব কিয়নো এইটো সমান গতিকে এইটো পৰিমেয় হ'লে এইটোও পৰিমেয় হ'ব গতিকে একেদৰে √5 ও পৰিমেয় কিন্তু এইটো কথা দিগদাৰ কি কোনে কৰে সত্যৰ কথা দিগদাৰ কৰে যে কিন্তু √5 অপৰিমেয় এই সত্যৰ বিৰোধ কৰে এই সত্যতাৰ বিৰোধ কৰে ঠিক আছে গতিকে লিখিম এইটো কি এটা অপৰিমেয় গতিকে আমি সিদ্ধান্তত উপনীত হলো বা সিদ্ধান্ত পালো সিদ্ধান্ত উপনীত দিলে হ'ব নিদিলে কথা নাই দে এইবাৰ এইটো দি উপনীত হওঁ বুলি দিওঁ ঠিক আছে যে আমি সিদ্ধান্তত দিবা সিদ্ধান্তত উপনীত হলো যে 7√5 আছে এইটো অপৰিমেয় ঠিক আছে বাস এইখিনি সমাধান হৈ গয়া समझ में आया 3/2 এতিয়াও যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিওটো লাইক কৰিবা দেই এটা 3 নম্বৰ প্ৰশ্নটো কৰিম 3/3 কৈছে 6 + √2 গতিকে আমি সলিউশনটো কৰিম সলিউশনটো আমি কেনেকৈ কৰিম গতিকে বিৰুদ্ধভাৱে ধৰি লম যে বিৰুদ্ধভাৱে ধৰা হ'ল কি 6 + √2 কি হয় পৰিমেয় সংখ্যা বা পৰিমেয় বুলি লিখি দিবা হৈ যাব এটা নেক্সট লাইন আমাৰ কি হ'ব গতিকে অতএব কি হ'ব 6 + √2 কাৰ সমান হ'ব p/q আহি অৰ্থাৎ a/b নিচিনা হ'ব যত কি হয় a আৰু b টো কি হয় a আৰু b সহমৌলিক সংখ্যা বা সহমৌলিক যদি অকল লিখা তথাপি হ'ব সহমৌলিক আৰু
বি নট ইজ ইকুৱেল টু 0 আৰু নিদি ডাইৰেক্ট বি নট ইজ ইকুৱেল টু 0 দিব, তথাপি হৈ যাব। এতিয়া নেক্সট ৰুট টুটো আমি বাহিৰত ওলাব চেষ্টা কৰোঁ। গতিকে ৰুট টু ইজ ইকুৱেল টু এ বাই বি, এইফালে +6 আছে, এইফালে গ'লে -6 হ'ব। গতিকে ৰুটটো অকলশৰীয়াকৈ থাকিলে। এতিয়া নেক্সট লাইন কি হ'ব, ৰুট টু আছে, এতিয়া আমি লসাগু লওঁ। গতিকে বি আৰু 1 লসাগু বি, গতিকে এ থাকিলে ইয়াত মাইনাছ হ'ব। গতিকে বি আৰু এইটো ভাগ কৰিলে বি থাকিব, বি ইনটু 6 বি থাকিব। লসাগু লৈছোঁ, চিম্পুল, ক্লাছ 10ত পঢ়া এইখিনি জানা, মই জানো। এতিয়া চোৱা এ বি 6 এইবিলাকে অখণ্ড সংখ্যা, গতিকে এইটো অখণ্ড সংখ্যা হ'লে এইটোও কি পৰিমেয় হ'ব, গতিকে এইটো অপৰিমেয়। একেধৰণে আমি কৰিম, ঠিক আছে। গতিকে লিখিম যে যিহেতু এ কমা বি আৰু 6 আছে, 6 অখণ্ড সংখ্যা, 6 অখণ্ড সংখ্যা, অতএব কি হ'ব, অতএব এ মাইনাছ 6b এনেকৈ লিখিব পাৰি। অতএব এ মাইনাছ 6b বাই এ, চৰি এ নহয় বি আছে, এ মাইনাছ 6b বাই বি পৰিমেয় একেদৰে কি হ'ব, ৰুট টুও পৰিমেয় হ'ব, ৰুট টুও পৰিমেয়, কিন্তু এইটো কি বিৰোধ কৰিব, পৰিমেয়, কিন্তু কি হয়, কিন্তু ৰুট টু অপৰিমেয়। ইয়াত পৰিমেয় পালে কিন্তু আমি জানো কি ৰুট টু অপৰিমেয়, সত্যতাৰ বিৰোধ কৰে, সত্যতাৰ বিৰোধ কৰে, বিৰোধ কৰে। গতিকে কি লিখিম, অতএব যি 6 প্লাছ ৰুট টু আছে এইটো অপৰিমেয়, বা লিখিব পৰা যাতে আমি সিদ্ধান্তত ল'লোঁ, আমি সিদ্ধান্তত উপনীত হ'লোঁ, বা আমি সিদ্ধান্ত পালোঁ যে 6 প্লাছ ৰুট টু কি হয়, অপৰিমেয় হয়, ঠিক আছে, অপৰিমেয়। বুজি পাইছা? তলত প্ৰমাণিত বুলি লিখিবা, নহ'লে এইখিনি ৰাখিবা, হৈ যাব। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সলিউশ্যন কৰিম। 4 নম্বৰ কৈছে যে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ পূৰণফল। গতিকে এটা অশূন্য পৰিমেয় সংখ্যা আৰু গতিকে অশূন্য পৰিমেয় সংখ্যা মানে কি, পৰিমেয় সংখ্যা যিকোনো হ'ব পাৰে যিটো শূন্য নহয়, গতিকে 3টো এটা পৰিমেয় সংখ্যা, 2ও পৰিমেয় সংখ্যা, আৰু এটা অপৰিমেয় সংখ্যা। গতিকে অপৰিমেয় সংখ্যা আমি ৰুট টু বা ৰুট 3 আমি অপৰিমেয় সংখ্যা পাওঁ। এইটোৰ পূৰণফল কি হয়, এইটোৰ পূৰণফল সদায় কি পাম, আমি অপৰিমেয় সংখ্যাই পাম, ঠিক আছে। গতিকে এ দিছে সদায় অপৰিমেয়, বি দিছে সদায় পৰিমেয়, চি দিছে সদায় অখণ্ড সংখ্যা, ডি দিছে পৰিমেয় বা অপৰিমেয়। গতিকে সদায় আমি অপৰিমেয় সংখ্যাই পাম, গতিকে এ হ'ব এনচাৰটো, ঠিক আছে। এতিয়া 5 নম্বৰ দিছে যে ৰুট 5 প্লাছ ৰুট 3 প্লাছ 2 এইটো কি হয়, স্বাভাৱিক সংখ্যা হয় নে, এটা অখণ্ড সংখ্যা হয় নে, এটা পৰিমেয় সংখ্যা হয় নে, এটা অপৰিমেয় সংখ্যা হয়। গতিকে যিহেতু ৰুট আছে, গতিকে এইবিলাক অপৰিমেয় সংখ্যা, গতিকে এটা অপৰিমেয় সংখ্যা, গতিকে ডি হ'ব এনচাৰটো, ঠিক আছে। 5ত ডি। 6 নম্বৰ দিছে যে উক্তি দিছে, এছাৰশ্যন, যে ৰুট 2 প্লাছ ৰুট 5 এটা অপৰিমেয় সংখ্যা, ঠিকে আছে। আৰু যুক্তি দিছে যে যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা, তেন্তে ৰুট পি প্লাছ ৰুট কিউ এটা অপৰিমেয় সংখ্যা, ঠিকে আছে। যদি পি আৰু কিউটো ধনাত্মক অখণ্ড সংখ্যা হয়, তেনেহ'লে এইটো আমি যোগ কৰিলে এটা অপৰিমেয় সংখ্যাই পাওঁ, যিটো আমাক উক্তিত দিছে। পি আৰু কিউৰ ঠাইত 2 আৰু 5 দিছে, গতিকে ঠিকে আছে, উক্তি আৰু যুক্তি ঠিকে আছে। গতিকে অপশ্যন এ দিছে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা, গতিকে এ হ'ব আমাৰ এনচাৰটো, ঠিক আছে। এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে আমাক যে উক্তি এছাৰশ্যন দিছে যে ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয়। গতিকে এ যদি মৌলিক সংখ্যা হয়, ৰুটৰ ভিতৰত থাকিলে এইটো অপৰিমেয় সংখ্যা হৈ যায়। গতিকে 3টো এটা কি মৌলিক সংখ্যা, ৰুটৰ ভিতৰত দিলে ৰুট 3 এইটো এটা অপৰিমেয় সংখ্যা হৈ যায়, এইটো ঠিকে আছে। এতিয়া যুক্তি দিছে যে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা, গতিকে ঠিকে আছে। যিকোনো এটা মৌলিক সংখ্যা, যেনেকুৱা মই যদি লৈ লওঁ 5 এটা মৌলিক সংখ্যা, ইয়াৰ যদি আমি বৰ্গমূল কৰোঁ, এইটো কি পাই যাম, ৰুট 5 এটা অপৰিমেয়, গতিকে এইটোও ঠিকে আছে, দুটাই ঠিকে আছে। 36 যদি হয়, 36 বৰ্গমূল কিন্তু 6 হৈ যায়, কিন্তু 36টো কি হয়, 36টো এটা পৰিমেয় সংখ্যা নহয়, ঠিক আছে। পৰিমেয় সংখ্যা হ'ব লাগিব, মৌলিক সংখ্যা হ'ব লাগিব, মৌলিক সংখ্যাৰ উৎপাদক 1 থাকে, 1ৰ বাহিৰে বেলেগ নাই, দুয়োটাই সত্য আছে। গতিকে আমাৰ উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা, গতিকে এইটোৰো এ হ'ব, অপশ্যন এ ৰাইট এনচাৰ। এতিয়া নেক্সট আমাক দিছে 8 নম্বৰটো। 8 নম্বৰ কৈছে যে ৰুট 2 ৰুট 3 ৰুট 5 ৰুট 6 ৰুট 7 ৰুট 8 ৰুট 10 আটাইবোৰেই অপৰিমেয় হ'লে তলৰ কোনযোৰ সদৃশ অপৰিমেয়। গতিকে আমাক চবকেইটা যদি অপৰিমেয়, গতিকে চবকেইটা অপৰিমেয় আমি দেখা পাইছোঁ। এতিয়া কোনটো সদৃশ,
তলৰ কোণযোৰ সদৃশ অপৰিমেয় সদৃশ কোনটো হ'ব মানে একে একে দেখাত কোনটো হ'ব সো এ নহয় 3 আৰু 6 আমি ভাঙিব নোৱাৰি বি কো ভাঙিব নোৱাৰি সি আমি ভাঙিব পাৰি সি হ'ব এনসারটো কিয়নো √2 আছে আৰু √8 আছে √8ক আমি এনেকৈ লিখিব পাৰোঁ 8 মানে 3টা 2 পূৰণ কৰিলে আমি 8 পাওঁ 2 2 গুণ 4 4 2 গুণ 8 গতিকে বাহিৰত আমি দুটা থাকিলে এটা আমি বাহিৰত লিখিব পাৰোঁ আৰু √2 ভিতৰত থাকে ইয়াত √2 ইয়াত 2√2 গতিকে দুটা সিমিলাৰ আছে মানে সদৃশ আছে গতিকে সি হ'ব এনসারটো ঠিক আছে এনেকৈ কৰিব লাগে বুজি পাইছানে সো যি কি নহওক তোমালোকে সাৰাংশখিনি পঢ়িবা ইয়াৰ পৰা এমসিকিউ বনাই দিব পাৰে কেতিয়াবা সেটা আমি নেক্সট তোমালোকৰ নেক্সট ভিডিঅ'ত বহুপদটো কৰিম পলিনমিয়ালছ স্ক্ৰীনত উঠিব নহলে ডেসক্ৰিপশ্যনত দিয়া আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টৰ এটা লিংক দিয়া আছে প্লেলিষ্টত গৈ সকলো 1 বাই 1 চাব পাৰিবা আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ